ধোৱাচাঙত জল জীৱন আঁচনি নগৰ পুৰণি গুদামৰ একাধিক গাঁৱত জল জীৱন আঁচনি নামত ঠিকাদাৰ বিভাগীয় বিষয়াৰ লুণ্ঠন ৰাজ ঘৰে ঘৰে নল ঘৰে ঘৰে জল নগৰ পুৰণি গুদামৰ কাষৰী গাঁও কলংপাৰ হালোৱা গাঁও আদিত ঘৰে ঘৰে নল বহুৱালে ঠিকেই সেই নলেৰে পানী কিন্তু নোলায় উৎকট গৰমৰ বতৰত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে উক্ত গাঁৱৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ নামত ঠিকাদাৰ বিভাগীয় বিষয়াৰ ক্ষিৰতী গাইত পৰিণত হৈছে জল জীৱন আঁচনিখন। টেপবিলাক লগাই থৈহে গ'ল, তাৰপিছৰ পৰা অনিয়মীয়া পানী যোগান। তাৰ মাজে মাজে কিছুদিন আহে পানী, কিন্তু আজি এসপ্তাহমানৰ পৰাতো সম্পূৰ্ণৰূপে বিকল হৈ আছে, পানী অহাই নাই। আজি এনে আপোনালোকে কোনোবা উৰ্ধতন কৰ্তৃপক্ষ বুলি ইয়াত যোনে আমাৰ স্থানীয় যিটো ৱাটাৰ ছাপ্লাই প্ৰজেক্ট, তাত যিজনক লগ পাওঁ পানী দিয়া কৰাৰ ক্ষেত্ৰত, তেখেতকহে লগতহে যোগাযোগ কৰিছোঁ। তেখেতে কৈছে কিবা ইলেক্ট্ৰিফিকেশ্যনৰ কিবা প্ৰব্লেম হৈ আছে, যাৰ কাৰণে পানী দিব পৰা নাই, কিন্তু সেইটোতো কাৰণ হ'ব নোৱাৰে। ইয়াত আপোনাৰ কিমানমান মানে বসবাস কৰে ৰাইজে? ইয়াত মিনিমাম 50 ঘৰমান মানুহে ইয়াত বসবাস কৰে। আজিলৈকে 50 ঘৰ মানুহে পানী নাই। আগতে আহিছিলে পানী, কিন্তু আজি এবছৰমান আগতে ভিতৰুৱা অঞ্চলকেইটাত এই চুবুৰীবিলাকে পানী অহাই নাই। কিন্তু বাকী আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যিটো মেইন লাইনটোত পানী আহে, কিন্তু আপোনাৰ দিনটোত 40 লিটাৰ 50 লিটাৰমান পানী ওলায়। এতিয়া সেইটোও নোলোৱা? এতিয়া আজি এসপ্তাহমানৰ পৰাতো সেইটোও নাই। এই উৎকট গৰমত হয় এটুপি পানীৰ কাৰণে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে, কি ক'ব? চৰকাৰে আঁচনিবিলাক ঠিকেই দিয়ে, ডাঙৰ ডাঙৰ হৰ্ডিংবিলাক ধুনীয়াই লাগে দেখি পেলাই। চৰকাৰী কাৰ্যালয় এটাৰ সন্মুখত গ'লে যেতিয়া আমি দেখোঁ তাত ধুনীয়া যে প্ৰত্যেক ঘৰ মানুহত প্ৰত্যেকজন ব্যক্তিয়ে ন্যূনতম 55 লিটাৰ বিশুদ্ধ খোৱা পানী পাব, আমাৰ মনটো ভাল লাগি যায়। কিন্তু যেতিয়া বাস্তৱত যেতিয়া এঘৰ মানুহত প্ৰত্যেকজন ব্যক্তিয়ে 55 লিটাৰ পানীটো দূৰৰে কথা, সৰ্বমুঠ 55 লিটাৰ পানী নোলায়, তেতিয়াহে অকণমান মনত দুখ লাগে। কিয় আমাৰ এই অঞ্চলটোত দমকলৰ পানীখিনি খুবেই আইৰণ, যাৰ কাৰণে মানুহে এই জল জীৱন মিছনৰ এই পানীখিনিৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু যিহেতু এতিয়া এই বিগত কিছুদিনৰ পৰা এই পানীখিনিৰ পৰা আমি বঞ্চিত হৈ থাকিব লগা হৈছে, তাৰ বিনিময়ত